অসমৰ আদিম আৰু প্ৰাচীনতম ভূমিপুত্ৰ অসমৰ থলগুৰি মৰাণ জনগোষ্ঠীৰ পিতৃ সংগঠন অসম মৰাণ সভাৰ আজি এটা খুব ভাল দিন বুলি আমি অভিহিত কৰিছোঁ। আজি আমাৰ বৃহত্তৰ বুঢ়ীদিহিং অঞ্চলৰ অন্যতম এখন নতুন আঞ্চলিকৰ আজি ভূমিষ্ঠ হৈছে আৰু এই আঞ্চলিকখনৰ নাম হ'ল মাৰ্ঘেৰিটা বৰডুমচা আঞ্চলিক সমিতি। আৰু বৃহত্তৰ বুঢ়ীদিহিং অঞ্চলৰ ভৌগোলিক যিটো আমাৰ বৃহত্তৰ যিটো এটা পৰিসৰ যিটো বহল আছিল, তাৰ কাৰণে আমাৰ সাংগঠনিক কাম কাজবিলাক প্ৰশাসনিক কাম কাজবিলাক কৰিবৰ নিমিত্তে আমাৰ মাৰ্ঘেৰিটা বৰডুমচা নামেৰে এই অঞ্চলত থকা আমাৰ মৰাণ জনগোষ্ঠীৰ যুৱক যুৱতী আৰু আমাৰ যিসকল জাতিপ্ৰেমী ব্যক্তিক লৈ আচলতে আজি আমাৰ এই সংগঠনটো জন্ম হৈছে। আমি আশা ৰাখিছোঁ যে মাৰ্ঘেৰিটা আৰু টেঙেৰী বৰডুমচা এই অঞ্চলত থকা আমাৰ জনগোষ্ঠীৰ মানুহসকলৰ সমস্যা বা সামগ্ৰিক যিবিলাক সমস্যা, এই সমস্যাবিলাক সমাধানৰ অৰ্থে এই নতুন আঞ্চলিকখনে অনাগত দিনবিলাকত বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিব আৰু আপোচহীনভাৱে সংগ্ৰামখন আগুৱাই নিব লাগিব। আৰু আমি আশা কৰিছোঁ যে আমাৰ মৰাণ জনগোষ্ঠীৰ যি জাতীয় স্বাধিকাৰ, আমাৰ যি ন্যায্যতা আছে, এই ন্যায্যতাখিনি কাঢ়ি আজি আনিবৰ কাৰণে তেওঁলোকে অসম মৰাণ সভাৰ কেন্দ্ৰীয় সমিতিৰ লগত পূৰ্ণ সহযোগিতা আগবঢ়াব। আজি আমাৰ এই নতুন সমিতিৰ সভাপতি হিচাপে আমাৰ এই অঞ্চলৰ এজন সচেতন যুৱক আমাৰ গোলাপ মৰাণ ডাঙৰীয়াক সভাপতি দায়িত্ব দিছে আৰু একালৰ মৰাণ ছাত্ৰ সন্থাৰ এই অঞ্চলৰ এগৰাকী বলিষ্ঠ নেতা মোৰ ভাতৃপ্ৰতিম জয়ধৰ বৰুৱাক সাধাৰণ সম্পাদকৰ গুৰু দায়িত্ব দিছে। আৰু ইয়াৰ লগে লগে আচলতে এই অঞ্চলত থকা প্ৰাক্তন ছাত্ৰ সন্থা কৰি থকা ল'ৰা বা এই অঞ্চলৰ শিক্ষিত যুৱক যুৱতীসকলক লগত লৈ আচলতে যিখন নতুন শক্তিশালী সমিতি গঠন হ'ল, এই শক্তিশালী সমিতিখনলৈ আমি অসম মৰাণ সভাৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আমি অলেখ অযুত আমি তেওঁলোকলৈ আমি শুভেচ্ছা জনাইছোঁ। আমি আশা ৰাখিছোঁ আমি একেলগে একেলগে আছোঁ আৰু অনাদি অনন্ত কাললৈকে ইয়াত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ লগত আমি নিজৰ ন্যায্যতাখিনি প্ৰাপ্যৰ কাৰণে আমি আগবাঢ়ি যাম। এইখিনি কথাকে কৈ পুনৰ এই অঞ্চলত অসম মৰাণ সভাৰ যিখন আমাৰ পবিত্ৰ পতাকা, এই পতাকাখন নীলিম আকাশত সদায় সৌ গৌৰৱে যে জিলিকি থাকিব, এয়া আজি নিশ্চিতভাৱে প্ৰমাণ কৰিছে।